আনৰ বেয়া ব্যৱহাৰৰ বাবে নিজৰ মনটোক ভাঙি নেপেলাব, বৰঞ্চ ভুলটো ভাঙি মনটো ঠিক ৰাখক। জীৱনলৈ যিমান কঠিন বাধা আহে, সেই বাধাই আপোনাক ধ্বংস নকৰে, বৰঞ্চ আপোনাৰ ভিতৰত লুকাই থকা শক্তিক অনুধাৱন কৰায়। এইটো ঠিক যে আমাৰ সকলোৰে দক্ষতা সমান নহয়, কিন্তু আমাৰ সকলোৰে ওচৰত সেই দক্ষতাক আৰু অধিক বৃদ্ধি কৰাৰ সমান সুযোগ থাকে। প্ৰথমবাৰ সফল হ'লেই বহি নাথাকিব, কাৰণ দ্বিতীয়বাৰ যেতিয়া আপুনি ব্যৰ্থ হ'ব, তেতিয়া বহুতেই ক'ব আগৰবাৰ সি বা তাই ভাগ্যৰ বলতহে সফল হৈছিল। আমাৰ বিবেকেই হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ আদালত। যিখন হাত আপুনি ভালদৰে খামুচি ধৰাৰ চেষ্টা কৰিব, সেইখন হাতে এদিন জীৱনৰ মাজপথত আপোনাক এৰি থৈ বহু দূৰলৈ গুচি যাব। প্ৰথমবাৰ কাৰোবাক ভাল পোৱাৰ পিছত যেতিয়া আপুনি নিৰ্মমভাৱে ঠগ খাব, তেতিয়া আপোনাৰ মনৰ ভিতৰৰ পৰা ভাল পোৱা শব্দটো উঠি যাব। তাৰপিছত জীৱনলৈ অনেক মানুহ আহিব, কিন্তু কাকো আৰু ভাল পাবলৈ ইচ্ছা নহ'ব। কোনোবাই যদি আপোনাক সঁচাকৈয়ে ভাল পায়, তেন্তে তেওঁ সহজতে প্ৰকাশ কৰিব নোৱাৰে, আৰু কোনোবাই যদি মিছা ভালপোৱাৰ অভিনয় কৰে, তেন্তে তেওঁৰ প্ৰকাশ কৰোঁতে সময় নালাগে। প্ৰিয়জনক যদি সকলোতকৈ দামী কিবা উপহাৰ দিয়াৰ কথা ভাবে, তেন্তে তেওঁৰ যত্ন লওক আৰু সময় দিয়ক। ইয়াতকৈ দামী উপহাৰ তেওঁৰ বাবে আৰু একোৱেই হ'ব নোৱাৰে। নিজৰ পৰিয়ালতকৈ শ্ৰেষ্ঠ আৰু একো হ'ব নোৱাৰে। না ভালপোৱা মানুহ, না বন্ধু, না ৰিলেটিভ। সকলো সুযোগ বুজি সলনি হৈ যাব, আঁতৰি যাব, দেখুৱাই দিব আচল স্বৰূপ। কিন্তু পৰিয়ালৰ সদস্যই সকলো সময়তে গালি পাৰি থাকিলেও সকলো বিপদত কেৱল পৰিয়ালেই কাষত থাকে। সপোনটো কেনে আছিল সেইটো টোপনি ভঙাৰ পিছতহে বুজা যায়। ঠিক সেইদৰে কাষৰ মানুহবোৰ কেনে আছিল সেইটো কেৱল হেৰাই যোৱাৰ পিছতহে বুজা যায়। ইতিহাস সাক্ষী আছে যে অতিৰিক্ত কাৰোবাক বিশ্বাস আৰু ভালপোৱা দিছে, কষ্টৰ বাহিৰে তেওঁ জীৱনত আৰু একো পোৱা নাই। অধিকাৰৰ স্থান য'ত শূন্য, অভিমান আৰু প্ৰত্যাশা তাত মূল্যহীন। যি কাম কৰিবলৈ গৈ আছে সেই সম্পৰ্কে কোনো ধাৰণা নথকাৰ অৰ্থ হৈছে আপুনি অন্ধকাৰৰ যাত্ৰী, কোনো অন্ধৰ দৰে। মানুহ যেতিয়া ৰাগান্বিত অৱস্থাত থাকে, তেতিয়া তেওঁক কোনো কাৰণতে বিৰক্ত কৰা উচিত নহয়, কিয়নো তেনে পৰিস্থিতিত চৰম ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। যি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিছে, তেওঁই সফলতা লাভ কৰিছে। আপুনি যিটো বিচাৰে সেইটো অৰ্জন কৰাটো হৈছে সাফল্য, আৰু আপুনি যিটো বিচাৰে সেইটো পোৱাটো হৈছে আনন্দ। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।